সুন্দৰ সাধক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক আজি সোঁৱৰণ কৰি ৰাজ্যজুৰি উদযাপন কৰা হৈছে শিল্পী দিৱস আৰু যিগৰাকী মহান মনীষীৰ অৱদানৰ বাবে অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাল চহকী হৈছিল আৰু এইগৰাকী মহান গণশিল্পীক আজি সোঁৱৰণ কৰিছে ৰাজ্যবাসীয়ে আৰু আজি আছুৱে যিখন কেন্দ্ৰীয়ভাৱে শিল্পী দিৱস আয়োজন কৰিছে মঙলদৈত তেওঁলোকে আয়োজন কৰিছে আৰু মই শিল্পী দিৱসৰ প্ৰাংগণত আছো আৰু এয়া হৈছে অনুষ্ঠানৰ যি মূল ড্ৰোন সেই মূল ড্ৰোন মই দেখুৱাইছো সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে এই শিল্পী দিৱস আৰু দাহিত অনুষ্ঠিত হৈছে এই শিল্পী দিৱস ধৌৰাপাৰা দাহি নগাঁও মঙলদৈত অনুষ্ঠিত হৈছে আছুৰ কেন্দ্ৰীয় শিল্পী দিৱস আৰু সুন্দৰকৈ এখন তোৰণ ইয়াত নিৰ্মাণ কৰা হৈছে যিখন তোৰণ দেখিলেই আমাৰ মনলৈ আহিব জয়মতী নিৰ্মাণৰ যি আদি কথা য'ৰ পৰা আৰম্ভ হৈছিল অসমীয়া ছবি উদ্যোগৰ এই জয়যাত্ৰাৰ দিন কিছু সময়ৰ পাছতে তেওঁলোকৰ যি আনুষ্ঠানিক কাৰ্যসূচী সেই আনুষ্ঠানিক কাৰ্যসূচী তেওঁলোকে আগবঢ়াই নিব আৰু কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচী হ'ব পতাকা উত্তোলন যি পতাকা উত্তোলক হিচাপে থাকিব আছুৰ সভাপতি উৎপল শৰ্মা স্মৃতি তৰ্পণ কৰিব বা শ্বহীদ তৰ্পণ কৰিব আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে আৰু জ্যোতিপ্ৰসাদৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিব নেচৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ইতিমধ্যেই দাহি অঞ্চলৰ ৰাইজ আহি তেওঁলোকে এই স্থানলৈকে আহিছে বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে দুটা দিনৰ কাৰ্যসূচী তেওঁলোকে ৰাখিছিল 16 জানুৱাৰী আৰু 17 জানুৱাৰী এই দুটা দিনৰ কাৰ্যসূচী আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰু দ্বিতীয় দিনৰ কাৰ্যসূচীৰ আৰম্ভণি তেওঁলোকে কিছু সময়ৰ পাছতে আৰম্ভ হ'ব আছুৰ নেতৃত্ব আহি থকা বুলি জানিব পৰা গৈছে কিছু সময় পাছতে তেওঁলোক আহি উপস্থিত হ'ব আৰু কাৰ্যসূচী তেওঁলোকে আনুষ্ঠানিকভাৱে আগবঢ়াই নিব আৰু আমি কাৰ্যসূচীৰ বিষয়ে কিছু কথা পাতিম যিসকল আয়োজক মণ্ডলী আছে কিন্তু তাৰ পূৰ্বে মই প্ৰথম অৱস্থাত পৰিৱেশটো দেখুৱাই ল'ব খুজিছোঁ এয়া পতাকা উত্তোলনস্থলী খুব সুন্দৰকৈ ইয়াত নিৰ্মাণ কৰি তুলিছে আয়োজক সমিতিয়ে আৰু শ্বহীদ বিদিও খুব সুন্দৰকৈ ইয়াত নিৰ্মাণ কৰা হৈছে স্মৃতি তৰ্পণৰ স্থলীও খুব সুন্দৰকৈ ইয়াত নিৰ্মাণ কৰা হৈছে আৰু গণশিল্পীগৰাকীক মাল্যাৰ্পণ কৰিবৰ বাবে যিখন প্ৰতিচ্ছবি ইয়াত নিৰ্মাণ কৰা হৈছে সেই প্ৰতিচ্ছবিখনিও যথেষ্ট সুন্দৰকৈ ইয়াত তৈয়াৰ কৰি উলিওৱা হৈছে আৰু ৰাইজৰ সমাগম লাহেকৈ হ'বলৈ আৰম্ভ কৰিছে কিছু সময়ৰ পাছতে আনুষ্ঠানিকভাৱে কাৰ্যসূচী শুভাৰম্ভ হ'ব মই প্ৰথম অৱস্থাত পৰিৱেশটো দেখুৱাই লৈছোঁ তাৰ পাছতে মই এই অঞ্চলৰ ৰাইজ বা তেওঁলোকে বিগত সময়ত যথেষ্ট কষ্ট সহকাৰে এই অনুষ্ঠানটো আজি সাফল্যমণ্ডিত কৰিবৰ বাবে তেওঁলোকে আগবাঢ়িছে আৰু এই শুভ দিনটোত এই পবিত্ৰ ক্ষণত ৰূপকোঁৱৰক সোঁৱৰণ কৰি বা আছুৰ কেন্দ্ৰীয় অনুষ্ঠানটি দৰঙত অনুষ্ঠিত হোৱাত তেওঁলোকো যথেষ্ট আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু দৰঙী ৰাইজৰ যি আতিথ্য সেই আতিথ্য লাভ কৰিবলৈ বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ আগমন ঘটা পৰিলক্ষিত হৈছে আৰু যিগৰাকী দৰং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তেওঁৰ সৈতে আমি কথা পাতিম আজি খুব সুন্দৰকৈ ইয়াত প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে সম্পন্ন হৈছে দ্বিতীয় দিনৰ কাৰ্যসূচী আজি আৰম্ভ হ'ব হয় সদৌ অসম ছাত্ৰ সন্থাৰ যি কেন্দ্ৰীয় শিল্পী দিৱস 2024 এইবাৰ সদৌ দলীয় ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দাহিবাসী ৰাইজ দৰং জিলাৰ বাকী ৰাইজৰ উদ্যোগত অনুষ্ঠিত হ'ব আৰু যোৱাকালি ইতিমধ্যে আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী সমাপন হৈছে য'ত আমাৰ জ্যোতিপ্ৰসাদৰ ৰচিত জ্যোতিপ্ৰসাদদেৱৰ ৰচিত কবিতা তাৰপাছত আমাৰ জ্যোতিপ্ৰসাদৰ গানৰ ওপৰত যি নৃত্য প্ৰতিযোগিতা সেইখিনি সমাপন হৈছে আজি মূল কাৰ্যসূচী প্ৰথমতে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিয়ে পতাকা উত্তোলন কৰিব সাধাৰণ সম্পাদক মহোদয়ে শ্বহীদ তৰ্পণ কৰিব আৰু নেচৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই আমাৰ মাল্যাৰ্পণ কৰিব তাৰ পাছতে আমাৰ মুকলি সভা আৰম্ভণি হ'ব আৰু মুকলি সভাৰ সমান্তৰালভাৱে আমাৰ ইয়াত এই যি অঞ্চলৰ ৰাইজ আছে সেই অঞ্চলৰ ৰাইজৰ আমাৰ আহাৰ গ্ৰহণ হ'ব আৰু তাৰপিছত সাংস্কৃতিক অনুষ্ঠানো তাৰ লগে লগে চলি যাব দৰঙী কলাকৃষ্টি আমি বিশেষভাৱে দৰঙী কলাকৃষ্টিৰ দলবিলাক আমি ইয়াত প্ৰদৰ্শন হ'ব তেওঁলোকে প্ৰদৰ্শন কৰিব আৰু ৰাতি আমাৰ জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়া আৰু আমাৰ মানস ৰবিং দীপান্দিতা ডেকা আৰু আমাৰ প্ৰাণদীপ হাজৰিকা তেওঁলোকৰ ৰাতি সাংস্কৃতিক সন্ধিয়া তেওঁলোক উপস্থিত থাকিব আৰু সমূহ ৰাইজৰ আমাৰ এই যি দৰঙী ৰাইজৰ আমাৰ বহুত ব্যাপকভাৱে আমি সঁহাৰি পাইছোঁ অলপ পাছতে আমাৰ সকলোখিনি ৰাইজ আহি ইয়াত উপস্থিত হ'ব আৰু সমবেত সংগীতৰ পৰা আৰম্ভণি কৰি সকলোখিনি আমি হ'ব অনুষ্ঠিত হ'ব হয় দিলীপল আজি ইয়াতে কাৰ্যসূচীসমূহ আৰম্ভ হৈ যাব আৰু মুকলি সভাত জ্যোতিপ্ৰসাদৰ যি সৃষ্টি আজি এই সকলোবিলাক ইয়াত ৰোমন্থন হ'ব কৰ্ষণ হ'ব আৰু নতুন প্ৰজন্মৰ মাজলৈ তেওঁলোকে গণশিল্পীগৰাকী যি সৃষ্টি আজি কি ধৰণে বিয়পাই দিব পাৰি তাৰো বিষয়ত আলোচনা হ'ব বুলি জানিব পৰা গৈছে এই অঞ্চলৰ ৰাইজ ওলাই আহিছে তেওঁলোকৰ সৈতে আমি কথা পাতিম আজি আপোনালোকৰ অঞ্চলত কেন্দ্ৰীয়ভাৱে এই শিল্পী দিৱসৰ আয়োজন অনুষ্ঠিত হৈছে আপোনালোকে আয়োজন কৰিছে খুব সুন্দৰকৈ আমি আমাৰ
সদৌ অসম ছাত্ৰ সন্থাৰ জৰিয়তে আৰু লগতে আমাৰ যি সৰু দৰংগীলা ছাত্ৰ সন্থা আৰু আমাৰ এই ধুৱাপাৰা অঞ্চলৰ ৰাইজৰ সহযোগত আৰু গোটেই দৰঙী ৰাইজৰ আতিথ্যত আজি এই কেন্দ্ৰীয় শিল্পী দিৱসটি সুন্দৰভাৱে আয়োজনৰ কাৰণে প্ৰস্তুতি চলিছে আৰু এই মুহূৰ্তত আমাৰ ৰাইজৰ সমাগম হৈছে আৰু যি আমাৰ কাৰ্যসূচী আগবাঢ়িছে সেইখিনি পৰ্যায়ক্ৰমে আগবাঢ়িব আৰু সেই ক্ষেত্ৰত আমি আশাবাদী আৰু আমাৰ এই মহান শিল্পীগৰাকীৰ আমি আজিৰ এই শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিছোঁ। কিমান দিনৰ কষ্টৰ অন্তত আজি এই অনুষ্ঠানে এই ৰূপ পাইছে? হয়, আমি আটাইতকৈ ভাল পাইছোঁ যে আমাৰ ইমান পিছপৰা অঞ্চলত এই জ্যোতিপ্ৰসাদৰ যিটো শিল্পী দিৱসৰ বিষয়ে বিশেষ আমাৰ এই অঞ্চলৰ মানুহে নাজানিছিলে নতুন প্ৰজন্মই সেইখিনি জানিবৰ কাৰণে ইয়াতে তেওঁলোকে যিটো উদ্যোগ ল'লে আৰু সেইকাৰণে আমাৰ এই অঞ্চলৰ ৰাইজে পূৰ্ণ সহযোগ কৰিছে আৰু আমি ইয়াতে যিখিনি গায়ক গায়িকা মাতিছে সেইখিনিও আমাৰ ইয়াৰ অঞ্চলৰ মানুহখিনি আমি তেনেকৈ মাতিব নোৱাৰোঁ। আমাৰ দুখীয়া মানুহ এই অঞ্চলৰ মানুহ অন্ততঃ সেইখিনি উপভোগ কৰিব পাৰিম। আমি খুবেই আনন্দিত। এই সদৌ অসম ছাত্ৰ সন্থাৰ যিখন শিল্পী দিৱস পাতিলে তাৰ কাৰণে আমি এই অঞ্চলৰ ৰাইজ অতিকৈ আনন্দিত। আৰু এইদৰে খুব সুন্দৰকৈ অনুষ্ঠানৰ আৰম্ভণি তেওঁলোকে ঘটাব খুজিছে। ৰাইজৰ সমাগম ছাত্ৰ ছাত্ৰীসকলৰ সমাগম ইতিমধ্যে হোৱাৰ আৰম্ভ হৈছে আৰু দৰঙী ৰাইজৰ যি সঁহাৰি বা তেওঁলোকৰ যি উদ্যোগ 3 মাহ জোৰা কষ্টৰ অন্তত আজি এই অনুষ্ঠানে এক সফল ৰূপ পাবলৈ সক্ষম হ'ল। আন এজন জ্যেষ্ঠ লোক আছে, তেওঁৰ সৈতে আমি কথা পাতিম। আজি আপোনালোকৰ অঞ্চলত এটা বৃহৎ কাৰ্যসূচী অনুষ্ঠিত হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ যিটো শিল্পী দিৱস আমাৰ ধুৱাপাৰা গাঁৱৰ দাহিনা গাঁৱৰ স্থানীয় হিচাপে এটা যোগাযোগ কৰি ৰখা হৈছিল, তাৰ কাৰণে আমি আনন্দিত আৰু আমাৰ সমূহ ৰাইজে অতি কষ্টৰে ইয়াতে সহযোগ কৰিছে। সকলো মিলি ৰাতিপুৱাৰ পৰা আহি যিখিনি আমাৰ কাৰ্যসূচী আছে কাৰ্যসূচীত ভাগ ল'বলৈ আগবাঢ়ি আহিছে আৰু কিছু সময় পিছত আমাৰ পতাকা উত্তোলন হ'ব। সেই পতাকা উত্তোলনত সমূহ ৰাইজে এটা অংশগ্ৰহণ কৰিব আৰু তাৰপিছত মাল্যদান কৰিব। আমাৰ মাননীয় সমজল ভট্টাচাৰ্যই এই মাল্যদান কৰিব আৰু তেখেত আহি পালে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। হয়, সকলোৱে এতিয়া আছু নেতৃত্বলৈ অধিক আগ্ৰহেৰে তেওঁলোকে ৰৈ আছে। আন এজন জ্যেষ্ঠ লোক আছে, আমি কথা পাতিম। আপোনালোকৰ অঞ্চলত এটা বৃহৎ অনুষ্ঠান আয়োজন হৈছে, খুব সফলভাৱে ৰূপায়ণ হ'বলৈ হৈ আছে, কি ক'ব আজি আপুনি দৰঙীবাসী হিচাপে? মই পোনপ্ৰথমে আজি এই অনুষ্ঠানত উপস্থিত সকলোলৈকে দেৰিকৈ হ'লেও ভোগালীৰ ওলগ জনাইছোঁ আৰু কেন্দ্ৰীয় যিটো শিল্পী দিৱস আজি ইয়াতে অনুষ্ঠিত কৰা হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত, খুব ভাল কথা। আমাৰ এনেকুৱা ভিতৰুৱা অঞ্চলত এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠানে মানুহৰ মানে এটা জোচ আনে যে মানুহ আগবাঢ়ি যোৱাৰ এটা প্ৰচেষ্টা চলায় আৰু বহুত নজনা কথা শিকিবলৈ পায় আৰু আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন কৰ্মকৰ্তা আহিব ইয়ালৈ। আজি অঞ্চলৰ এটা ভাল পৰিৱেশ সৃষ্টি হৈছে। আমিও প্ৰাক্তন ছাত্ৰ নেতা হিচাপে ইয়ালৈ আহিছোঁ। ছাত্ৰ সন্থাৰ প্ৰতি আমাৰ আস্থা বিশ্বাস আছে আৰু অসমীয়া সমাজৰ এটা অতি অবিচ্ছেদ্য অংগ ছাত্ৰ সন্থা। আমি 1979 চনৰ পৰাই ছাত্ৰ সন্থাৰ লগত আংশিকভাৱে জড়িত হৈ আছিলোঁ আৰু সেইকাৰণে ছাত্ৰ সন্থাৰ প্ৰতি আমাৰ যিটো আস্থা আৰু বিশ্বাস আজি আমাৰ অটুট হৈ আছে আৰু ছাত্ৰ সন্থাৰ জৰিয়তে আমি অসমবাসীয়ে বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হৈছোঁ। অসমৰ বুৰঞ্জীত আজি 1985 চনৰ পিছৰ পৰা বিভিন্ন অনুষ্ঠান তেল শোধনাগাৰকে ইটা কৰি বিদেশী আন্দোলন বহিষ্কাৰ কৰা সেইবিলাক সকলো ছাত্ৰ সন্থাৰ জৰিয়তে হৈছিলে আৰু আজি আমি এটা সুস্থ পৰিৱেশ মনত পৰিছে। খুব আমি নষ্টালজিক হৈছোঁ আৰু এনেকুৱা পিছপৰা অনুষ্ঠান বুলিয়ে মই কৈছোঁ। পিছপৰা ঠাই বহুত ভিতৰত পিছপৰা হ'লে অনুষ্ঠান কিন্তু যথেষ্ট সাফল্যমণ্ডিত হৈছে। আন জ্যেষ্ঠসকলো আছে, আমি কথা পাতিব লাগিব অলপকৈ সকলোৰে ওচৰতে। আপোনালোকৰ অঞ্চলত ইমান এটা সুন্দৰ কাৰ্যসূচী ৰূপায়ণ হোৱাৰ দিশে আগবাঢ়িছে, কি ধৰণে মনৰ ভাৱ ব্যক্ত কৰিব? আৰু এইধৰণে আজি কেন্দ্ৰীয়ভাৱে সদৌ অসম ছাত্ৰ সন্থাই আয়োজন কৰিছে শিল্পী দিৱসৰ দৰং জিলাৰ মঙলদৈত আৰু সমগ্ৰ ৰাজ্যজুৰি আয়োজন কৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।